Hello friends, welcome back to my dear channel. So friends, আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত আহিলো। সো আপোনালোকে ভিডিঅ'বোৰ শেষলৈকে চাব। মই কি ৰেচিপি লৈ আহিছো এতিয়া আপোনালোকে গম পাব। সো বলকচোন মই ষ্টাৰ্ট কৰো বনাবলৈ। যেটো ৰেচিপি আপোনালোকৰ আগত মই শেয়াৰ কৰি আছো সেইটো আমাৰ ট্ৰেডিশনেল ডিশ হয়। সো বহুত টেস্টি হয় খাবলৈ। আপোনালোকেও বনাই খাই চাব পাৰি। সকলোৱে বনাবলৈ জানে। তথাপি মই কেনেকুৱা ষ্টাইলত বনাও বা মই কেনেকুৱা বনাই খাই ভাল পাওঁ সেইটো মই আপোনালোকৰ আগত শেয়াৰ কৰিছো। সো আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ শেষলৈকে চাব। এইখিনি তিতা পাত আগতে মই বইল কৰি পেলাই ৰেডি কৰি লৈছো। এতিয়া গাহৰি মাংসখিনি ফ্ৰাই কৰাৰ পাছত মই এইখিনি ঢালি দিম। সো আপোনালোকে চাই যাব। আদা নহৰু জলকীয়া জালুকগুটি এইখিনি মই পিছ কৰি লোৱা আছিল। এইখিনি মই দি দিলো আৰু এতিয়া ঢাকি থৈ দিও। ফাইনেলি বইল হৈ আছে। ৰেচিপিবোৰ হৈ গৈছে বাট আৰু অলপ শুকাবলৈ দিম মই। সো ফ্ৰেন্ডস ফাইনালি হৈ গৈছে গাহৰি মাংসৰ এটা ধুনীয়া ৰেচিপি। সো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। খুব টেস্টি হয় খাবলৈ। আৰু ভিডিঅ'বোৰ চাই ভাল লাগিছে যদি লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শেয়াৰ কৰি দিব। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছো। থ্যাংক ইউ সো মাচ এভৰিওয়ান। সো বাই বাই।